হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ বহুত চাগে আপোনালোক সকলো ভালে কুশলে আছে। আজি আমাৰ আকৌ এটা নতুন জাৰ্ণি আৰু আমি গৈ আছোঁ নামফালালৈ। কিন্তু ইয়াৰ আগতে আমাৰ অনুষ্ঠান আছিলে বেলশৰত দুদিনিশাৰ বাবে আৰু এতিয়া সমাপ্ত হ'ল। এতিয়া গৈ আছোঁ নামফালালৈ। গতিকে নামফালালৈ গৈ তাত কেনেকুৱা ধৰণৰ কি পৰিস্থিতি, তাত অৱশ্যে 3 দিনীয়া পেণ্ডেল, সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো আৰম্ভ আহি পোৱাৰ লগে লগে বৌয়ে এয়া চাহ দিলে, জেলেপি আৰু মিঠাই, যিহেতু পূজাৰ বতৰ। ভাত, ৰঙালাও চব্জি, এইফালে কণী, এইফালে দালি আৰু এইফালে হৈছে আচাৰ। আমি সকলোৱে আটাইয়ে থিয় হৈ গানটো আমি একেলগে গাম আৰু আজিৰ মঞ্চৰ আনুষ্ঠানিক উদ্বোধনী এনেকৈ হ'ব। তো এতিয়া মায়াবিনী গানটো প্লে কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে থিয় হৈ গানটো একেলগে গাবলৈ মই অনুৰোধ জনাইছোঁ। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাব খুজিছোঁ। ধন্যবাদ। এইটো খুব ধুনীয়া মন্দিৰ। এতিয়া মন্দিৰটোত অকণমান সেৱা কৰি লওঁ। মন্দিৰভাগৰ ভিতৰলৈ সোমাই গম পালোঁ যে খুব ধুনীয়া কৃষ্ণ মূৰ্তি এভাগ আছে। চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু তাতেই মূৰটো দুৱালোঁ, যিহেতু যেতিয়াই সুবিধা পাওঁ তেনেকৈ অকণমান সেৱা লওঁ। 2013 চনত বেহাৰবাৰী ষ্টাৰ্ট হৈছে আৰু 13 চনৰ পৰা চোৱা এগৰাকী অনুৰাগী এতিয়া মোৰ কাষত বহি আছে। এইয়া তেখেত বোলে তেতিয়া কোন ক্লাছত? ক্লাছ 6, মানে 2013 চনত ক্লাছ 6ত, তেতিয়াৰ পৰা বেহাৰবাৰী চাইছে এতিয়ালৈকে। থেংক ইউ দেই। ভাত খাম, বইল আণ্ডা, দাইল, এয়া এখন চব্জি আৰু এয়া ভাত, এইফালে পিঁয়াজ, এইফালে আচাৰ, ভাত, মাছ, এয়া এইফালে মাছৰ এয়া। আৰু এইগৰাকী আমাৰ আৰ্টিষ্ট, যোনে আৰ্ট বনাইছে, তেওঁ ভাত সৰহকৈ খাবলৈ কৈছে আজি মোক। আমি এতিয়া চামগৈ বৌ, থাকিব আপোনালোক। 3 দিনৰ আলহী হ'লোঁ। কেনেকুৱা লাগিলে আপোনালোকে জানে আৰু। মই কিন্তু খুব ভাল পাইছোঁ ইয়াত থাকি। ভাল পাইছে ন? অঁ তাকে ফটোটো উঠিমেই আমি। খালি ইমান খাবলৈ দিয়ে নহয়। খাই খাই মোক শকত কৰাই দিছে দেই।